হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি ADRE T4N0 লগতে অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ অসমৰ ইতিহাসৰ বিষয়ে কেইটামান অতি কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, আহোমসকলে অসমত মুঠ কিমান বছৰ ৰাজত্ব কৰিছিল? আহোমসকলে অসমত মুঠ কিমান বছৰ ৰাজত্ব কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, প্ৰায় 600 বছৰ। আহোমসকলে অসমত মুঠ 600 বছৰ ৰাজত্ব কৰিছিল। নেক্সট কুৱেশ্যন, আহোমসকলৰ 600 বছৰীয়া শাসনকালত মুঠ কিমানজন ৰজা আছিল? আহোমসকলৰ 600 বছৰীয়া শাসনকালত মুঠ কিমানজন ৰজা আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 39 জন। আহোমসকলৰ 600 বছৰীয়া শাসনকালত মুঠ 39 জন ৰজা আছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, আহোমসকল ক'ৰ পৰা অসমলৈ আহিছিল? আহোমসকল ক'ৰ পৰা অসমলৈ আহিছিল সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, মুংমাও। আহোমসকল মুংমাওৰ পৰা অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন, আহোমসকল কোন জনগোষ্ঠীৰ বংশধৰ আছিল? আহোমসকল কোন জনগোষ্ঠীৰ বংশধৰ আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, টাই। আহোমসকল টাই জনগোষ্ঠীৰ বংশধৰ আছিল। নেক্সট কুৱেশ্যন, কোন চনত আহোমসকলে মুংমাও এৰি আহিছিল? কোন চনত আহোমসকলে মুংমাও এৰি আহিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 1215 খ্ৰীষ্টাব্দত। 1215 খ্ৰীষ্টাব্দত আহোমসকলে মুংমাও এৰি অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন, কোন চনত আহোমসকলে অসমত প্ৰৱেশ কৰিছিল? কোন চনত আহোমসকলে অসমত প্ৰৱেশ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 1228 চনত। 1228 চনত আহোমসকল অসমত প্ৰৱেশ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, আহোমৰ প্ৰথম ৰজাজন কোন আছিল? আহোম সাম্ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, চাওলুং চুকাফা। আহোমসকলৰ প্ৰথম ৰজা আছিল চাওলুং চুকাফা। নেক্সট কুৱেশ্যন, অসম দিৱস নাইবা চুকাফা দিৱস কেতিয়া উদযাপন কৰা হয়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 2 ডিচেম্বৰ। অসম দিৱস নাইবা চুকাফা দিৱস 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, আহোমসকল ব্ৰহ্মপুত্ৰ উপত্যকাৰ ক'ত আহি উপস্থিত হৈছিল? আহোমসকল ব্ৰহ্মপুত্ৰ উপত্যকাৰ ক'ত আহি উপস্থিত হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, নামৰূপ। আহোমসকল ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামৰূপত আহি উপস্থিত হৈছিল। নেক্সট কুৱেশ্যন, আহোমসকলে কোনখন পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল? আহোমসকলে কোনখন পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, পাটকাই পৰ্বত। আহোমসকলে পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। নেক্সট কুৱেশ্যন, আহোমৰ প্ৰথম ৰাজধানী কি আছিল? আহোমৰ প্ৰথম ৰাজধানী কি আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, চৰাইদেউ। আহোমৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ। নেক্সট কুৱেশ্যন, কোন চনত চুকাফাই আহোমৰ ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, 1253 খ্ৰীষ্টাব্দত। 1253 খ্ৰীষ্টাব্দত চুকাফাই আহোমৰ ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, অসমত বুৰঞ্জী লিখা আৰম্ভ কৰা ব্যক্তিজন কোন আছিল? অসমত বুৰঞ্জী লিখা আৰম্ভ কৰা ব্যক্তিজন কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, চাওলুং চুকাফা। অসমত বুৰঞ্জী লিখা আৰম্ভ কৰা ব্যক্তিজন আছিল চাওলুং চুকাফা। নেক্সট কুৱেশ্যন, কোনজন আহোম স্বৰ্গদেৱে বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদ দুটাৰ সৃষ্টি কৰিছিল? ইয়াত অপশ্যন 4টা দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে
অপশ্যন এ চাওলুং চুকাফা চাওলুং চুকাফাই বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদ দুটাৰ সৃষ্টি কৰিছিল নেক্সট কুৱেশ্যন কোন চনত চাওলুং চুকাফাৰ মৃত্যু হৈছিল কোন চনত চাওলুং চুকাফাৰ মৃত্যু হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি 1268 খ্ৰীষ্টাব্দত 1268 খ্ৰীষ্টাব্দত চাওলুং চুকাফাৰ মৃত্যু হৈছিল নেক্সট কুৱেশ্যন স্বৰ্গদেউ শব্দৰ অৰ্থ কি স্বৰ্গদেউ শব্দৰ অৰ্থ কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি স্বৰ্গৰ দেৱতা নেক্সট কুৱেশ্যনটো সুধিছে আহোমসকলে নিজকে কাৰ বংশধৰ বুলি পৰিচয় দিছিল এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি স্বৰ্গৰ ৰজা ইন্দ্ৰৰ আহোমসকলে নিজকে স্বৰ্গৰ ৰজা ইন্দ্ৰৰ বংশধৰ বুলি পৰিচয় দিছিল নেক্সট কুৱেশ্যনটো সুধিছে চৰাইদেউৰ পুৰণি নাম কি আছিল চৰাইদেউৰ পুৰণি নাম কি আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি চেৰাইদয় নেক্সট কুৱেশ্যনটো সুধিছে চুকাফাৰ অসম প্ৰৱেশৰ সময়ত মৰাণসকলৰ ৰজা কোন আছিল এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি বদৈচা চুকাফাৰ অসম প্ৰৱেশৰ সময়ত মৰাণসকলৰ ৰজা আছিল বদৈচা নেক্সট কুৱেশ্যন চুকাফাই কোন জাতিক প্ৰথমে বৈশ্যতা স্বীকাৰ কৰাইছিল চুকাফাই কোন জাতিক প্ৰথমে বৈশ্যতা স্বীকাৰ কৰাইছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ নগাসকলক নেক্সট কুৱেশ্যনটো সুধিছে চুকাফাৰ পিছত কোন ৰজা হৈছিল চুকাফাৰ পিছত কোন ৰজা হৈছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ চুতেউফা চুকাফাৰ পিছত চুতেউফা ৰজা হৈছিল নেক্সট কুৱেশ্যন কোনজন আহোম স্বৰ্গদেৱক বামুণী কোৱাৰ নামেৰে জনা যায় এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন ডি চুদাম্ফা বামুণী কোৱাৰ নামেৰে জনা যায় নেক্সট কুৱেশ্যনটো সুধিছে আহোম স্বৰ্গদেউ চুদাম্ফাৰ পিতৃ কোন আছিল এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ থাও খামতি নেক্সট কুৱেশ্যনটো সুধিছে নেক্সট কুৱেশ্যন কোন চনত চুদাম্ফাই আহোমৰ ৰজা হৈছিল এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি 1397 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যনটো সুধিছে আহোমসকলে কোনজন দেৱতাক পূজা সেৱা কৰিছিল আহোমসকলে কোনজন দেৱতাক পূজা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি সোমদেউ আহোমসকলে সোমদেউ দেৱতাক পূজা বা সেৱা কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাই শিঙৰি ঘৰত উটা পতাৰ প্ৰৱৰ্তন কৰিছিল এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ চুদাম্ফাই শিঙৰি ঘৰত উটা পথাৰ প্ৰৱৰ্তন কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে আহোম স্বৰ্গদেউ চুদাম্ফাৰ সময়ত আহোমৰ ৰাজধানী কি আছিল এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি চাৰগোৱাত স্বৰ্গদেউ চুকাফাৰ সময়ত ৰাজধানী আছিল নেক্সট কুৱেশ্যনটো সুধিছে হিন্দু উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন বি চুহুংমুং হিন্দু উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন হৈছে চুহুংমুং নেক্সট কুৱেশ্যন স্বৰ্গনাৰায়ণ কোনজন আহোম স্বৰ্গদেৱৰ হিন্দু নাম তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি চুহুংমুং স্বৰ্গনাৰায়ণ চুহুংমুঙৰ হিন্দু নাম নেক্সট কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাক অসমৰ নেপোলিয়ন বুলি কোৱা হয় কোনজন আহোম ৰজাক অসমৰ নেপোলিয়ন বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি স্বৰ্গনাৰায়ণক
অসমৰ নেপোলিয়ন বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে কোনগৰাকী আহোম ৰজাৰ দিনৰ পৰা আহোম ৰজাসকলক স্বৰ্গদেউ বুলি কোৱা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি চুহুংমুং। নেক্সট কুৱেশ্যনটো সুধিছে কোনজন ৰজাৰ ৰাজত্বকালত আহোমসকলে চক জোক ব্যৱহাৰ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি চুহুংমুং। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বুলি কোৱা হয়? কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বুলি কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি চুহুংমুং। চুহুংমুং ৰজাক দিহিঙীয়া ৰজা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাই অসমত প্ৰথমে সংগঠিত জনসংখ্যা পৰিচালনা কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি দিহিঙীয়া ৰজা। দিহিঙীয়া ৰজাই প্ৰথমে সংগঠিত জনসংখ্যা পৰিচালনা কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত বুৰঞ্জী লিখা আৰম্ভ কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি স্বৰ্গনাৰায়ণ। স্বৰ্গনাৰায়ণে প্ৰথমে অসমীয়া ভাষাত বুৰঞ্জী লিখা আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত আহোমসকলে প্ৰথমবাৰ চুতীয়া ৰাজ্য আক্ৰমণ কৰে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1523 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যনটো সুধিছে আহোমসকলে প্ৰথমবাৰ চুতীয়া ৰাজ্য আক্ৰমণৰ সময়ত চুতীয়া ৰাজ্যৰ ৰজা কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নীতিপাল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে সতী সাধনী কোন আছিল? সতী সাধনী কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নীতিপালৰ পত্নী। সতী সাধনী আছিল নীতিপালৰ পত্নী। নেক্সট কুৱেশ্যন সতী সাধনী দিৱস কোন তাৰিখে পালন কৰা হয়? সতী সাধনী দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 21 এপ্ৰিল। সতী সাধনী দিৱস 21 এপ্ৰিল তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাৰ দিনত শদিয়া খোৱা গোসাঁই পদৰ সৃষ্টি হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি চুহুংমুং। চুহুংমুঙৰ শাসনকালত শদিয়া খোৱা গোসাঁই পদৰ সৃষ্টি হৈছিল। নেক্সট কুৱেশ্যন আহোমৰ প্ৰথমজন শদিয়া খোৱা গোসাঁই কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ফ্ৰা চেং মুং। নেক্সট কুৱেশ্যনটো সুধিছে কছাৰী ৰাজ্য চোৱা চিতাৰ বাবে আহোমে প্ৰৱৰ্তন কৰা পদটোৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মৰংগী খোৱা গোসাঁই। নেক্সট কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাৰ সময়ত কছাৰীসকলক তাপিতা বা সঞ্চিতা বুলি জনা গৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি দিহিঙীয়া ৰজা। দিহিঙীয়া ৰজাৰ সময়ত কছাৰীসকলক তাপিতা সঞ্চিতা বুলি জনা গৈছিল। নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই বৰপাত্ৰ গোসাঁই পদটোৰ সৃষ্টি কৰে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চুহুংমুং। চুহুংমুং ৰজাই বৰপাত্ৰ গোসাঁই পদটোৰ সৃষ্টি কৰে। নেক্সট কুৱেশ্যন
আহোমৰ প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ কনচেং বৰপাত্ৰ গোহাঁই। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ ৰাজত্বকালত মুছলমানসকলে প্ৰথমবাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি চুহুংমুং। চুহুংমুং ৰজাৰ ৰাজত্বকালত মুছলমানসকলে প্ৰথমবাৰ আহোম ৰাজ্য আক্ৰমণ কৰে। নেক্সট কুৱেশ্যন, কোন চনত মুছলমানসকলে প্ৰথমবাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি 1532 খ্ৰীষ্টাব্দত। 1532 খ্ৰীষ্টাব্দত মুছলমানসকলে প্ৰথমবাৰ আহোম ৰাজ্য আক্ৰমণ কৰে। নেক্সট কুৱেশ্যন, মূলা গাভৰুৱে কাৰ হাতত মৃত্যুবৰণ কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি তুৰ্বক খান। মূলা গাভৰুৱে তুৰ্বক খানৰ হাতত মৃত্যুবৰণ কৰিছিল। নেক্সট কুৱেশ্যন, মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল? মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি ফ্ৰাছেংমুং বৰগোহাঁই। নেক্সট কুৱেশ্যনটো সুধিছে, কোনজন আহোম ৰজাক গড়গয়া ৰজা বুলি কোৱা হয়? কোনজন আহোম ৰজাক গড়গয়া ৰজা বুলি কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি চুকলেংমুং। চুকলেংমুং ৰজাক গড়গয়া বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই আহোমৰ ৰাজধানী গড়গাঁৱলৈ স্থানান্তৰ কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি গড়গয়া ৰজা। গড়গয়া ৰজাই আহোমৰ ৰাজধানী গড়গাঁৱলৈ স্থানান্তৰ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, কোনজন আহোম ৰজাই নগা আলি আৰু গড়গাঁও পুখুৰী নিৰ্মাণ কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি গড়গয়া ৰজা। নেক্সট কুৱেশ্যনটো সুধিছে, কোনজন আহোম ৰজাক খুৰা ৰজা বুলি কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি চুকামফা। চুকামফা ৰজাক খুৰা ৰজা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, মাজুলীৰ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি চুকামফা আৰু নৰনাৰায়ণ। মাজুলী সন্ধি চুকামফা আৰু নৰনাৰায়ণৰ মাজত স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, কোন চনত মাজুলী সন্ধি স্বাক্ষৰিত হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি 1563 খ্ৰীষ্টাব্দত। 1563 খ্ৰীষ্টাব্দত মাজুলী সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, আহোম ৰজা চুচেংফাৰ হিন্দু নাম কি আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ প্ৰতাপ সিংহ। আহোম ৰজা চুচেংফাৰ হিন্দু নাম আছিল প্ৰতাপ সিং। নেক্সট কুৱেশ্যনটো সুধিছে, কোনজন আহোম ৰজাক ভোৰা ৰজা বুলি কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি চুচেংফা। চুচেংফাক বুঢ়া ৰজা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, কোনজন আহোম ৰজাক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কোৱা হয়? কোনজন আহোম ৰজাক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ প্ৰতাপ সিংহ। প্ৰতাপ সিংহক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি কৰিছিল? ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি চুচেংফা। চুচেংফা ৰজাই বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে,
আহোমৰ প্ৰথমজন বৰফুকন কোন আছিল? আহোমৰ প্ৰথমজন বৰফুকন কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি লাংগি পানিছিয়া বৰফুকন।